আমাৰ গাঁওখনটো সঁচা অৰ্থত একেবাৰে ধ্বংস হৈ গ'ল। গাঁওখনৰ বেছিভাগ মানুহে খেতি কৰি খায়, কোনোবাই আনকি হাজিৰাও কৰি খায়। গোটেই জীৱনভৰ পুৰুষে কৰা প্ৰজন্মই কৰা যিটো কষ্ট, সেই কষ্টত বনোৱা ঘৰখন ভাঙি চুৰমাৰ হৈ গুচি গ'ল। চব মানুহৰ ঘৰবিলাক 1.5টামান মানুহৰ সমান ওখকৈ পানী উঠিলে, মানে টিঙৰ ওচৰলৈকে পানী উঠিছে চবৰ ঘৰত। ঘৰৰ যিমান সা সামগ্ৰী, সেয়া বিচনা হওক, সেয়া টেবুল হওক, সেয়া ডাইনিং টেবুল হওক, সেয়া চোফা ছেট হওক, সেয়া বাকচটো হওক, সেয়া আলমাৰিটো হওক, যিমান বস্তু আছিলে ভিতৰত, ফ্ৰিজটো হওক, যিমান বস্তু আছিলে সমস্ত বস্তুবিলাক ধ্বংস হৈ গ'ল। কাপোৰ কানিবিলাক শেষ হ'ল। ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাৰ কিতাপ পত্ৰবিলাক কমপ্লিটলি নাইকিয়া হৈ গ'ল। নাইকিয়া এইকাৰণেই হৈ গ'ল যে পানীখিনি খুব আকস্মিকভাৱে আহিছে, আৰু আমাৰ এই অঞ্চলত জীৱনত কেতিয়াও বানপানী নহয়। মই 50 বছৰ মোৰ হ'ল, এই 50 বছৰীয়া ইতিহাসত মই কেতিয়াও বানপানী দেখাই নাই। মোৰ মা বা মোৰ দেউতাৰ মুখতো আমাৰ গাঁৱত কেতিয়াবা বানপানী হয় বুলি, বা দদাইদেউ বা আমাৰ গাঁৱৰ বৰ্তাহঁতৰ মুখতো মই কেতিয়াও শুনা নাই যে আমাৰ গাঁৱত কেতিয়াবা এবাৰৰ কাৰণেও মানুহৰ ঘৰত পানী উঠিছে। বানপানী মানে আমি বুজি পাওঁ যে আমাৰ দ পথাৰকেইডৰাত অলপ বেছি পানী হয়, আৰু তেতিয়া আমি বৰশী বাবলৈ যাওঁ, মাছ মাৰিবলৈ যাওঁ। তাৰ বাহিৰে আমাৰ গাঁৱত কেতিয়াও বানপানী নহয়। এইবাৰ বিধ্বস্ত কৰি থৈ গ'ল গাঁও, বিধ্বস্ত কৰি সৰ্বস্বান্ত বুলি যাক কয়, আৰু একো নাই আৰু এতিয়া চবকে মানে একেবাৰে নিঃস্ব, একেবাৰে একো নাইকিয়া, সম্বলহীন কৰি পেলালে। মোৰ আটাইতকৈ ডাঙৰ লোকচান হ'ল যে মোৰ মাৰ কাৰণে যিবিলাক শ্ৰদ্ধাঞ্জলি পত্ৰ দিছিলে, শ্ৰদ্ধাঞ্জলি পত্ৰবিলাক সমস্ত শ্ৰদ্ধাঞ্জলি পত্ৰ পানীত ডুবি গ'ল। মাৰ যিকেইটা পুৰণি বস্তু আছিলে, অকল এই 2টা বাকচ ৰলগৈ, ওপৰত আছিলে মাৰ মানে যৌতুকত অনা বুলি যে আমাৰ যিটো কয়, যৌতুকত অনা কাঁহী বাতিৰ পৰা আৰম্ভ কৰি চববিলাক যিমান বস্তু আছিলে, মাৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি আমি যিবিলাক মাৰ স্মৃতি হিচাপে ৰাখি থৈছিলোঁ, সেইবিলাকো চব শেষ হৈ গ'ল। মাৰ বিচনাখনো ভাগি থাকিলে, সেইখন নি একেবাৰেই আপোনাৰ হেৰিয়াৰ ওপৰত উঠাই থৈছিলেগৈ, আপোনাৰ খিৰিকীৰ ওপৰত। গতিকে ঘৰখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল, আৰু ঘৰখন, গাঁওখন, অঞ্চলটো, পঞ্চায়তটো, মৰিয়নি সমষ্টিটো, তিতাবৰ সমষ্টিটো, তিয়ক সমষ্টিৰ এটা অংশ, যোৰহাট সমষ্টিৰ এটা অংশ কমপ্লিটলি ইয়াত ধ্বংস হ'ল।